কৃষ্ণ শংকৰ মাধৱ বৈষ্ণৱ নামঘৰ বেবেজীয়া গাঁৱত অনুষ্ঠিত অবিৰত ভাগৱত পাঠ 7 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এয়া আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কি সুন্দৰকৈ এনেকৈ সজোৱা হৈছে মূৰ্তিবোৰ। এয়া হৈছে দক্ষ অৱতাৰ, এয়া হৈছে শিৱ, এনেদৰে সজোৱা হৈছে। এয়া হৈছে অনন্ত শয্যা। এয়া চাওক, পৰিৱেশটো অলপমান থুলমূলকৈ দেখাবলৈ লৈছোঁ। থুলমূলকৈ অলপমান পৰিৱেশটো দেখাইছোঁ। এয়া আপোনালোকে দেখিছে নহয় এনেদৰে। ধন্যবাদ। যাব এনেদৰে চাই যাব। এয়া প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠান আয়োজন কৰিছে। আপোনালোকক অলপমান দেখাইছোঁ। এয়া আমাৰ নামঘৰভাগি সম্পূৰ্ণ। এয়া চাহৰ জেগা। এয়া খানা ৰেডি কৰিবলৈ লোৱা হৈছে। এয়া পায়স বনাইছে। এয়া খানা ৰেডি কৰিলে। এয়া আমাৰ ৰান্ধনি, আপোনালোকক অলপমান দেখাইছোঁ। এয়া আমাৰ ৰান্ধনি। 7 দিনীয়া কাৰ্যসূচী এখেতে বনাইছে, এজন সহায় কৰা হৈছে। এয়া আমাৰ চাহ বনাইছে। এয়া বাচন ধুই আছে। এয়া সমাপ্ত হৈছে। আপোনালোকক ইমানেই দেখালোঁ। ধন্যবাদ।